নিহত ভাৰতীয় সেনালৈ লিডুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন। নিখিল ভাৰত যুৱ ফেডাৰেশ্যনৰ মাৰ্ঘেৰিটা আঞ্চলিক আৰু নিখিল ভাৰত কিষাণ সভাৰ ৰাজ্যিক পৰিষদৰ তৰফৰ সন্ধিয়া লিডু বাছ ষ্টেণ্ডত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। ভাৰত-পাকিস্তান সীমান্তত পাকিস্তানৰ আক্ৰমণৰ ফলত নিহত হোৱা ভাৰতীয় সৈনিকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। অল ইণ্ডিয়া কিষাণ সভাৰ ৰাজ্যিক পৰিষদৰ সহকাৰী সম্পাদক সঞ্জীৱ গাংগুলীৰ নেতৃত্বত ভাৰতৰ তথা অসমৰ নিহত জোৱানৰ প্ৰতি লিডু বাছ ষ্টেণ্ডত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। নেতাগৰাকীয়ে পাকিস্তানৰ আক্ৰমণৰ তীব্ৰ গৰিহণা দি কয় যে ভাৰতে পাকিস্তানৰ নিৰীহ জনসাধাৰণক লক্ষ্য কৰি আক্ৰমণ কৰা নাই। নিহত জোৱানৰ প্ৰতি শ্ৰদ্ধা জনাই 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। নাম সঞ্জীৱ গাংগুলী, অল ইণ্ডিয়া কিষাণ সভাৰ অসম ৰাজ্যিক মই ষ্টেটৰ সহকাৰী সম্পাদক। কালি যিটো ঘটনা ঘটিলে আমাৰ অপাৰেশ্যন সিন্দুৰৰ পিছত পাকিস্তানৰ ফালৰ পৰা মোটামুটি এটা কাপুৰুষালী মানে অতি জঘন্য কাৰবাৰ, সৰ্বনাশ কাৰবাৰ আমাৰ ইণ্ডিয়াৰ ফালৰ পৰা বৰ্ডাৰত ক্ৰছ ফায়াৰিং কৰিছে। সেই ক্ৰছ ফায়াৰিঙত আমাৰ কিছু জৱান শ্বহীদ হ'ল। তেখেতসকলৰ প্ৰথমতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু পাকিস্তানৰ এই এটাকক আমি একেবাৰে মানে তীব্ৰ ভাষাৰ নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আমি বিচাৰিছোঁ যে ইণ্ডিয়ান গভৰ্ণমেণ্টে এই সম্পৰ্কে এটা ইণ্টাৰনেশ্যনেল ডিপ্ল'মেটিক এটা যাতে কাম কৰিব পাৰে। যিহেতু পাকিস্তানক প্ৰেছাৰ দিবলৈ হ'লে FATF ধৰণৰ সংগঠনৰ জৰিয়তে অলপ প্ৰেছাৰ দিব লাগিব। পাকিস্তানক যাতে ব্লেকলিষ্ট কৰিব পৰা যায়। টেৰৰিষ্ট অৰ্গেনাইজেশ্যন তাত সোমাই আছে। ইণ্ডিয়াই কিন্তু কোনো ধৰণৰ চিভিলিয়ান এটাক কৰা নাই, কোনো ধৰণৰ আৰ্মিকো এটাক কৰা নাই। অকল টেৰৰিষ্ট যিবিলাক তাত কেম্প আছিলে তাতে এটাক কৰিছে। গতিকে কোনো নন ৰিএটেলিটি মানে কৰা নাই, এটেক কৰা নাই। এই সম্পৰ্কে এটা কূটনীতিক মোটামুটি ব্যৱস্থা ল'ব লাগে ইণ্টাৰনেশ্যনেল ফ'ৰামত। ধন্যবাদ। সিন্ধু অপাৰেশ্যনটো অফক'ৰ্ছ গভৰ্ণমেণ্টে এটা লৈছে, ষ্টেপ এটা লৈছে। কিন্তু কিমান দূৰ সফল হ'ব নহ'ব সেইটো এতিয়া ক'ব পৰা নাযায়, বিকজ এইটো বহুত ডাঙৰ জটিল এটা টেকনিকেল কথা আছে তাত। কিন্তু অফক'ৰ্ছ যদি তাত আমি কৰিব পাৰোঁ, বাধা দিব পাৰোঁ, তেতিয়া পাকিস্তানৰ ডেফিনেটলি ক্ষতি হ'ব আৰু আমাৰ এটা জয় হ'ব বুলি ভাবোঁ।